চাওক চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ চাকৰি দি গৈছো আমি। তাত আমাৰ ফাইনেন্সিয়েল চেংচনৰ পৰা চব আছিলে, এইটো ফৰেষ্টে হওক PNRD হওক, কিন্তু তেখেতসকলে সেইটো অলপমান মানসিক কষ্ট দি পেলাই যিসকলে চাকৰিটো পাইছিলে, সেইটোতো কিবা UPPL BPF বা BJP বা কোনোবা কংগ্ৰেছবোৰে নাছিলে, সেই কাৰোবাৰ সন্তান আছিলে, কাৰোবাৰ ল'ৰা আছিলে, তেখেতে চিষ্টেমত মানে ইণ্টাৰভিউ দি চাকৰিবিলাক পাইছিলে। কিন্তু এতিয়া শুনিবলৈ পাই দুখ লাগিছে যে সেই সকলক মানে অলপমান ভয় ভীত কৰাই পেলাই অলপ টকা পইচা খোৱাৰ মাথা মাৰি আছে। এইটো গভৰ্ণমেণ্টৰ ইথিক হ'ব নালাগে, আমি শুনি পেলাই দুখ পাইছোঁ। আৰু সেইটোৱে যদি হয়, তেতিয়া আৰু UPPL আৰু BPFৰ যিটো ডিফাৰেঞ্চ, এই কথাটো ৰাইজে খুব ভালকে গম পাব যে UPPLে যে ভালকে চিষ্টেমেটিকেলি আমাক কোনো কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাছিলোঁ। 99ক আমি ৰেগুলাৰ কৰিছিলোঁ, 6 মান টেটৰ চাকৰিটো ৰেগুলাৰ কৰিছিলোঁ, আৰু ফৰেষ্ট PNRD বিলাকত চাকৰি হৈছিলে, আৰু থাৰ্ড গ্ৰেডৰ কাৰণেও ৰিজাল্টটো ডিক্লেয়াৰ কৰা আছে। খালি তেখেতসকলে ভাইভা দি পেলাই ল'ব লাগে। এটা চৰকাৰে কৰা কামটো আনটো চৰকাৰে সেইটো যিটো তেখেতসকলে ভুল বুলি ক'ব বিচাৰিছে, এইটো চৰকাৰী ইথিক নহয়। হয়, কাৰোবাৰ ভুল হৈছে যদি ভুল আঙুলি দেখাব লাগিব, কিন্তু আমি ফাইনেন্সিয়েল চেংচন লৈ চবকুচ লৈ পেলাই খুব চিষ্টেমেটিকেলি কামবিলাক কৰি আহিছোঁ। গতিকে যিটো শুনিছোঁ মই, এইটো অতি দুৰ্ভাগ্যজনক। আৰু দুখীয়া পৰিয়াল যিসকলে চাকৰি বাকৰি পাইছিলে, সেইসকলক এতিয়া কোনোবাই যদি টকা পইচা বিচাৰি জোৰ জুলুম কৰে, ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো নাথাকিব। এইটো আপোনালোকেহে ক'ব লাগিব, মই এতিয়াই এইবিলাক কথা ক'ব বিচৰা নাই। চৰকাৰ চলাই আছে, তেখেতসকলে চলাই থাকক। আৰু আপোনালোকে চতুৰ্থ স্তম্ভ হিচাপে কি ভাল হৈছে কি বেয়া হৈছে, এইটো ৰাইজৰ ওপৰত দাঙি ধৰাটো মই আপোনালোকৰ কাম বুলি ভাবোঁ। আমাৰো কাম বিৰোধী হিচাপে, আমিও সময়মতে কৈ যাম।